আজি আমি আৰম্ভ কৰিম অনুশীলনী 2.2 কুৱেশ্যন নম্বৰ 3 দুইলৈকে আমাৰ কৰা হৈছিল আজি আমি 3 নম্বৰটো কৰিম কি কৈছে প্ৰশ্নই যে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ এক নম্বৰটো যদি আমি কৰো এটা আছে -4 আৰু 3/2 কি ক'লে দ্বিঘাত বহুপদ উলিয়াব লাগে আৰু আমি এই 2 নম্বৰত আমি কৈছিলো যে 2 নম্বৰটো আমাক দ্বিঘাত বহুপদে উলিয়াব দিছিল তে দ্বিঘাত বহুপদ উলিওৱাৰ এটা সূত্ৰ আছে মই বাৰু জনাই দিম সূত্ৰটো কি যাৰ শূন্য কেইটা আমাৰ শূন্য দুটা আছিল এই লেছনত আৰু 2.2 ত আমাৰ শূন্য দুটা আছিল এটা আলফা আৰু এটা বিটা তে এইটো হৈছে আলফাৰ মান আৰু এইটো হৈছে বিটাৰ মান আমি এই হিচাপে ধৰি আমি ইয়াৰ পৰা এটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লাগে দ্বিঘাত বহুপদ উলিয়াব দিলে আমি এইটো সূত্ৰ এপ্লাই কৰিব লাগিব k * x² - alpha + beta whole into x + alpha + beta ইয়াৰ বেলেগ এটা নিয়মতো কৰিব পাৰি কিন্তু এইটো সূত্ৰত অলপ সহজ হয় গতিকে আমাক যেতিয়া দ্বিঘাত বহুপদ উলিয়াব দিব আমি সদায় এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম k * x² - alpha + beta whole into x + alpha + beta এতিয়া চোৱা 2 নম্বৰ আৰু 3 নম্বৰৰ মাজত পাৰ্থক্য কি যে 2 নম্বৰটো দ্বিঘাত বহুপদ উলিয়াব দিছে 3 নম্বৰটো দ্বিঘাত বহুপদ উলিয়াব দিছে 2 নম্বৰটোত শূন্যবোৰৰ সমষ্টি আৰু গুণফল বুলি কৈ দিছে কিন্তু 3 নম্বৰটোত কেৱল শূন্য বুলি কৈছে তে মন কৰিবা শূন্যবোৰৰ সমষ্টি আৰু গুণফল বুলি ক'লে ইয়াৰ পৰা এটা হ'ব আলফা + বিটাৰ মান আৰু আনটো হ'ব আলফা + বিটাৰ মান আৰু যদি কেৱল শূন্য বুলি কয় যদি সমষ্টি আৰু গুণফল নকয় তেতিয়া এইটো হ'ব আলফাৰ মান আৰু এইটো হ'ব বিটাৰ মান মানে ইয়াত আমি আলফা + বিটা আৰু আলফা + বিটা নিজে উলিয়াব লাগিব আৰু ইয়াত সিহঁতে উলিয়াই দিছিল এতিয়া আমি 3 নম্বৰটো আৰম্ভ কৰো কি কৈছে দ্বিঘাত বহুপদ নিৰ্ণয় কৰা সূত্ৰ এটা আছে যাৰ শূন্য কেইটা মানে আমাৰ দুটা শূন্য আছিল এটা আলফা এটা বিটা মানে এইটো হ'ব আলফাৰ মান এইটো হৈছে বিটাৰ মান তলত দিয়া ধৰণৰ মানে আমাৰ আলফা আৰু বিটাৰ মান দি দিছে আৰু এই আলফা আৰু বিটাৰ মান ব্যৱহাৰ কৰি আমি দ্বিঘাত বহুপদ উলিয়াই দিব লাগে তেটো কুৱেশ্যন নম্বৰ 3 এক নম্বৰটো আছে -4 আৰু 3/2 প্ৰশ্নই কোৱা মতে এইটো হৈছে আলফাৰ মান আৰু এইটো হৈছে বিটাৰ মান মানে ইয়াত আলফাৰ মান হ'ব -4 আৰু বিটাৰ মান হ'ব 3/2 এইটো তো ইয়াত আমি এটা কাম কৰিব লাগিব ইয়াত আমি আলফা + বিটা আৰু আলফা + বিটাটো উলিয়াই ল'ব লাগিব আৰু 2 নম্বৰটোত এইটো উলিয়াব নালাগে কিন্তু 3 নম্বৰত এই অংকটোত আমি আলফা + বিটা আৰু আলফা + বিটা আমি নিজে উলিয়াই ল'ব লাগিব এটাকে আলফা + বিটাৰ মান আৰু আমি এইফালে উলিয়াই ল'ম আলফা + বিটাৰ মান এই মান দুটা আমি উলিয়াই লওঁ কিমান হ'ব আলফা বুলি ক'লে এইটো ওপৰত আছে -4 আৰু বিটাৰ মান আছে 3/2 তে নিজৰ ঠাইত বহাই দিওঁ তো আমাৰ আলফাৰ মান আছে কিমান -4 প্লাছ বিটাৰ মান কিমান আছে 3/2 এইটো তো এইখিনি যদি আমি লসাগু লওঁ কেনেকৈ হ'ব আমি জানো যে যেনেকৈ 3 তলত 2 আছে তেনেকৈ 4 তলত একো নাই মানে 1 এটা আছে তে 2 আৰু 1ৰ লসাগু হৈ আছে 2 এতিয়া আমি কেনেকৈ কৰিম 1 দি 2ক হৰণ কৰিম 1 দি 2ক কেইবাৰ যাব দুবাৰ সেই 2 আকৌ ওপৰনি আমি পূৰণ কৰিম 1 দি 2ক দুবাৰ 2 4 গুণ হ'ব 8 কিন্তু 8টো হ'ব মাইনাছত মানে এইটো -8 মাজত প্লাছ চিন বহাম আকৌ 2 দি 2ক হৰণ কৰিম 2 দি 2ক কেইবাৰ যাব এবাৰ সেই 1টো নি আকৌ আমি ওপৰত পূৰণ কৰিব লাগিব 2 দি 2ক এবাৰ 1 3 গুণ 3 এইটো মই এবাৰ কওঁ 2 আৰু 1ৰ লসাগু 2 1 দি 2ক যাব দুইবাৰ 2 4 গুণ 8 মাইনাছত প্লাছৰ জেগাত প্লাছ 2 দি 2ক যাব এবাৰ 1 3 গুণ আকৌ 3 তাৰপৰা তলত থাকিব 2 ওপৰত কি হৈ যাব মাইনাছে প্লাছে আমি মাইনাছ কৰিব লাগিব তে 8ৰ পৰা যদি আমি 3টো মাইনাছ কৰোঁ তে আমাৰ হৈ আছে 5 কিন্তু যেহেতু আমাৰ মাইনাছৰ বেছি আছে গতিকে আমি ইয়াত মাইনাছ চিন দিব লাগিব এইটো তে আমাৰ আলফা + বিটাৰ মান বুলি ক'লে আমি এইটো পাতিব পাৰিম -5/2 এতিয়া এইফালে আছে আলফা + বিটা উলিয়াই লওঁ আলফা বুলি কওঁতে সেই একেদৰে ইয়াত আছে ওপৰত -4 পূৰণ বিটা বুলি কওঁতে ইয়াত আছে 3/2 এইটো এতিয়া আমি পূৰণ এই যেহেতু মাজত পূৰণ আছে তে আমি কটাকটি কৰিব পাৰিম তো এইফালে তল ওপৰ কাটাকুটি যায় আমি জানো তে 2 দি 4ক কেইবাৰ যাব দুবাৰ তো এইফালে থাকিল কোন -2 পূৰণ 3 তো হৈ যাব 3 2 6 এইফালে মাইনাছ এইটো তে আমাৰ আলফা + বিটাৰ মান হৈছে -5/2
আৰু আলফা পূৰণ বিটাৰ মান হৈছে -6 তে কুৱেশ্যন নম্বৰ 3 ত আমি এই কাম দুটা আমি কৰি ল'ব লাগিব কিন্তু কুৱেশ্যন নম্বৰ 2 ত আমাৰ এই কাম দুটা আমি কৰিব নালাগে তাত ডাইৰেক্টলি দিয়া আছিল এতিয়া আমাক উলিয়াব হৈছে দ্বিঘাত বহুপদ আমি দ্বিঘাত বহুপদটো উলিয়াম এটা সূত্ৰ আছে এটাকে দ্বিঘাত বহুপদটো হ'ল সূত্ৰ সেম হ'ব k into x square minus alpha plus beta whole into x plus alpha পূৰণ beta এটো হৈছে আমাৰ দ্বিঘাত বহুপদ ওলোৱাৰ সূত্ৰ এতিয়া ওপৰৰ পৰা চাই কোত কাৰ কি মান বহাব পৰা আমি বহাই যাও k এর কোনো মান নাই k থাকিব x square ঠাইত x square minus alpha plus beta এটো আমি এতিয়া উলিয়াইছো alpha plus beta কৰি কিমান পাইছো আমি -5/2 তো এটো আমি alpha plus beta জায়গাত বহাই দিও -5/2 লগত পূৰণ হৈ আছে x প্লাসৰ ঠাইত প্লাস আলফা পূৰণ বিটা এতিয়া উলিয়াইছো আমি আলফা পূৰণ বিটা কৰি কিমান পাইছো -6 ওদিকে -6 আৰু মাইনাসৰ আমি ব্ৰেকেটৰ ভিতৰত ৰাখিব লাগিব এটো আমি 2 নম্বৰ নিয়মটো ইয়াৰ নিচিনা সেম হয় তে 2 নম্বৰ নিয়মটো যদি আমি জানো আমি 3 নম্বৰ নিয়মটো একেবাৰে ইজি পাম এতিয়া আমি চাব লাগিব ইহতৰ তলত কোন আছে যেনেকৈ ইয়াৰ তলত 1 আছে ইয়াৰ তলত 2 আছে ইয়াৰ তলত 1 আছে আৰু এই তলত থকাবোৰৰ ভিতৰত ডাঙৰ কোন 2 গতিকে সেই দুইটো আমি কেৰ জায়গাত ধৰিব লাগিব এটো মানে কেৰ জায়গাত আমি আনি লিখি দিব লাগিব আৰু যদি তলত একোই না থাকে তেতিয়া আমি কেৰ জায়গাত 1 বহাব লাগিব এটো x স্কয়ার মাইনাসে পূৰণ হলে হ'ব প্লাস আকৌ এই 5/2 লগত যদি আমি x পূৰণ কৰি দিও এটো 5/2 লগত x আকৌ এফালে হ'ব প্লাসে মাইনাসে -6 এটো আৰু আমি লিখি দিব লাগিব যে আমি k ঠাইত কিমান ধৰিছো 2 ইয়াত আমি লিখি দিম k is equal to 2 ধৰি তো আমি k ঠাইত আমি 2 ধৰিছো আৰু দুইটো কোৰ পৰা ধৰিলে এই তলত যেটো থাকিব আৰু ডাঙৰটো এতিয়া ব্ৰেকেটে পূৰণ বুজাই আছে ইয়াৰ পৰা আমি এটোই বুজি আছো যে এই দুইটোই গোটেই গিটাৰ লগত পূৰণ হৈ আছে তে পূৰণ কৰো 2 নম্বৰ নিয়মটো আমি যদি চাই লও আমি 3 নম্বৰ নিয়ম একেবাৰে ইজি পাম তে পূৰণ কৰি যাও 2 লগত যদি আমি x স্কয়ার পূৰণ কৰো আমাৰ হৈ আছে 2x স্কয়ার প্লাস 2 লগত যদি আমি এটো পূৰণ কৰো কি হ'ব 2 লগত যেতিয়া আমি 5/2 পূৰণ কৰিম এই মিল থাকা দুটা কাটা যায় যেনেকৈ 2 আৰু 2 কাটা যাব গৈ তো থাকিব আমাৰ কিমান 5x মাইনাস আকৌ 2 6 গুণ হৈ যাব 12 এটো বৰাবৰ ক 2 লগত x স্কয়ার পূৰণ কৰি 2x স্কয়ার প্লাস 2 লগত আমি যদি এটো পূৰণ কৰো এই 2 কাটা পৰি থাকিব আমাৰ 5x কেনেকৈ কাটা যায় মই দেখাই দিও যে মই 2 লগত 5/2x পূৰণ কৰি এনেকৈ হ'ব 2 into 5/2x যদি পূৰণ কৰি কি হ'ব 2 কাটা যাব থাকিব কিমান 5x এটো আমি মানে ডাইৰেক্ট পাব পাৰো আৰু 2 লগত x স্কয়ার পূৰণ কৰি 2x স্কয়ার প্লাসৰ জায়গাত প্লাস 2 লগত যদি আমি এটো পূৰণ কৰো 2 কাটা 5x থাকিব মাইনাসৰ জায়গাত মাইনাস আকৌ 2 লগত যদি আমি 6 পূৰণ কৰো হ'ব 12 এটো হৈ গ'ল আমাৰ দ্বিঘাত বহুপদ 2 নম্বৰটো কৰো কি কৈছে 2 নম্বৰটো আছে 5 আৰু 2 মই প্ৰশ্নটো আৰু এবাৰ কৈ দিছো দ্বিঘাত বহুপদ নিৰ্ণয় কৰা সূত্ৰ এটা আছে যাৰ শূন্য কেটা শূন্য আমাৰ দুটা আছে এটা আলফা এটো আৰু এটা বিটা মানে এটো হৈছে আলফাৰ মান আৰু এটো হৈছে বিটাৰ মান মানে এটো আলফা আৰু এটো বিটা ধৰি আমি এটা দ্বিঘাত বহুপদ উলিয়াই দিব লাগে আৰু এই নিয়মটোত আমি কি কৰিব লাগিব আলফা প্লাস বিটা আৰু আলফা পূৰণ বিটা নিজে উলিয়াই ল'ব লাগিব কিন্তু 2 নম্বৰটোত আমি উলিয়াব নালাগে কাৰণ ইয়াত শূন্যবোৰৰ সমষ্টি আৰু গুণফল দি দিছে যদি সমষ্টি আৰু গুণফল বুলি কৈ দিয়ে তে আমি আলফা প্লাস বিটা আৰু আলফা পূৰণ বিটা কৰিব নালাগে আৰু যদি কেৱল শূন্য বুলি দিয়ে তে আমি এইটো অংকত আমি কৰি ল'ব এটো হৈছে 3 এর 2 5 আৰু 2 প্ৰশ্নে কোৱা মতে ইয়াৰ পৰা এটো হৈছে আলফাৰ মান আৰু এটো হৈছে বিটাৰ মান মানে ইয়াত আলফাৰ মান হ'ব 5 আৰু বিটাৰ মান হ'ব 2 আৰু 3 নম্বৰটো আমি কি কৰিব লাগিব আলফা প্লাস বিটা আৰু আলফা পূৰণ বিটা আমি নিজে উলিয়াই ল'ব লাগিব আচ্ছা উলিয়াই লও কেনেকৈ উলিয়াম একেবাৰে ইজি আলফাৰ ঠাইত আলফাৰ মান আৰু বিটাৰ ঠাইত বিটাৰ মান বহাই পেলাই যোগ হলে যোগ কৰিম বিয়োগ হলে বিয়োগ কৰি দিম আৰু ইয়াতে তেনেকৈ আলফাৰ জায়গাত আলফা বিটাৰ জায়গাত বিটাৰ মান বহাই পূৰণ কৰি দিম তেছৱা আলফাৰ মান কিমান আছে 5 তে আমি আলফাৰ ঠাইত আমি কিমান বহাই দিও 5 প্লাসৰ জায়গাত প্লাস বিটাৰ মান আছে 2 তে যোগ কৰিব কৈ আছে আৰু 5ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 7 এটো হৈছে আলফা প্লাস বিটাৰ মান আৰু এফালে যদি যাও আলফাৰ মান আছে 5 into বিটাৰ মান আছে 2 তে পূৰণ কৰিব কৈ আছে 5 into 2 হৈ যাব 10 এটো
তো গম পালোঁ যে আলফা প্লাছ বিটাৰ মান 7 আৰু আলফা পূৰণ বিটাৰ মান কিমান 10 উলিয়াব দিছে দ্বিঘাত বহুপদ এইটো যে দ্বিঘাত বহুপদটো হ'ল এই দ্বিঘাত বহুপদ ওলোৱাৰ এইটো সূত্ৰ এটা আছে বেলেগ নিয়মতো কৰিব পাৰি কিন্তু এইটো সহজ হয় চোৱা সূত্ৰটো হৈছে k * x² - আলফা প্লাছ বিটা হোল ইনটু x প্লাছ আলফা পূৰণ বিটা তো ইয়াত আমি কি কৰিব লাগে ওপৰৰ পৰা আলফা প্লাছ বিটাৰ মান কিমান আছে আনি বহাই দিব লাগিব আলফা পূৰণ বিটাৰ মান কিমান আছে আনি বহাই দিলে আমাৰ দ্বিঘাত বহুপদটো ওলাই যায় চোৱা k ৰ ঠাইত k ৰ কোনো মান নাই x² - আলফা প্লাছ বিটা এইটো চোৱা আলফা প্লাছ বিটাৰ মান আলফা প্লাছ বিটা কৰি আমি কিমান পাইছোঁ 7 গতিকে আমি আলফা প্লাছ বিটাৰ জাগাত আমি কিমান বহাই দিম 7 লগত x পূৰণ হৈ আছে প্লাছ আলফা পূৰণ বিটা এইটো আলফা পূৰণ বিটা কৰি কিমান পাইছোঁ 10 গতিকে আমি আলফাৰ পূৰণ বিটাৰ ঠাইত আমি 10 বহাই দিম এইটো এতিয়া k ৰ ঠাইত আমি কাক ধৰিব লাগে যেটো আমাৰ তলত থাকে এবাৰ তলত কোনো নাই তে একো নাই মানে কোন আছে 1 বাকি সেম ৰাখিম x² - 7x + 10 আৰু ইয়াত আমি লিখি দিম k ৰ ঠাইত আমি কাক ধৰিছোঁ 1 ধৰি এইটো এতিয়া আমি পূৰণ কৰি দিম 1 ৰ লগত গোটেইকেইটা পূৰণ কৰিম মানে x² এগুণ x² - 7x এগুণ 7x + 10 এগুণ 10 এইটো এই 1 ৰ লগত আমি গোটেইকেইটা কি কৰিব লাগিব পূৰণ কৰি দিলোঁ x² এগুণ x² 7x এগুণ 7x 10 এগুণ 10 হৈ গ'ল এইটো অংক আমাৰ ইম্পৰ্টেণ্ট আছে আমাৰ 2.2 ৰ 3 ৰ এই 2 নম্বৰটোৱে বেছি আহি থাকে গতিকে এইটো আমাৰ ইম্পৰ্টেণ্ট হয় এইটো আমি ভালকৈ কৰিব লাগিব আৰু এইটো আমাৰ যদি আহে 4 মাৰ্কত আহি যাব